Hello and welcome back to my channel YouTube और Facebook দুটাতে সকলোকে স্বাগতম সব সাইলেন্ট ব্লগ স্টার্ট কৰাৰ লগে লগে সব সাইলেন্ট হৈ গল সো গাইস তিনিচুকীয়া নপুখুৰী পাৰ্কত আছো এতিয়া শুট এটা আছে আৰু ইমানে বেছি গৰম নহয় আজি আচৰিত গৰম হলেও থপি আহিছো দুনিয়াভৰ মেকআপ কিন্তু উপায় নাই যেহেতু শুট কৰিলে অকনমান মেকআপটো লগাব লাগিবই এটো গৰম হোক ঠাণ্ডা হোক একো মতলব নাই হলেও আৰু হাৰি সাৰি পিন্ধি এফালে আজি মেকআপ আৰ্টিষ্ট নাই কিন্তু মই নিজে অকমানকে হানিছো কেনেকুৱা লাগিছে জনাব তাৰ পিছত এফালে বাজনী তাই ৰাতিপুৱা শুট কৰিছিল তাই হৈ গল বাৰু চাও দেখাই দিয়া না অকমান এফালে গুটি আৰু এইফালে আমাৰ মেইন মানুহজন ফটোগ্ৰাফাৰ ই বেচাৰা মই তাকে চাই ইয়াক দুখে লাগিছে দেই ৰাতিপুৱা অহা একো খোৱা নাই বোলে এতিয়া কেটা বাজিলে 5টা বাজিব হৈছে গতিকে এফালে চুলিটো নাই আজিকালি লাগি যায় কি কবা আৰু হয় নাই কোৱাচোন আজিকালি সব থাকিলে কি কৰিম তাকে তেওঁলোকে তো কৰিলে এফালে ধুনীয়া বস্তু এটা আনিছে দেই ফুল এফালে বা এইটো ফুল মানে মোৰ শ্বুটৰ কাৰণে আনিছে বাৰু গতিকে এইটো শ্বুট কৰা হ'ব বহুত গৰম গাইজ আৰু বহুত দিনৰ পিছত আজি নপুখুৰী পাৰ্কলৈ আহিছো আগতে সৰু মানে কি আৰু তেনেকা বহুত ধৰি লওক 6-7 বছৰমান আগত চাগে তেনেকে আহিছিলো দেই কিন্তু বহুত বছৰ অহা নাই তাতে বহুত দিন বন্ধ আছিলে তাৰপিছত বাৰু নতুনকে কিবা কিবি মাই গড নতুনকে কিবা কিবি নতুনকে বনোৱা হ'ল তাৰপিছত আজি আহিছো খুবেই ভাল লাগিছে গতিকে সেয়াই আৰু এইফালে যন্তৰ মন্তৰ ঠিক আছে গাইজ আজি মই এনেকৈ পিন্ধি আছো মাৰ শাৰী এখন বহুত পুৰণা শাৰী মানে মা নিপিন্ধে মানে এনেই পৰি থোৱা আছিলে আৰু ভাবিলো অকণমান পিন্ধিও আৰাম হয় কটনৰ হয় গতিকে এনেই পিন্ধি আহিছোঁ আৰু এনেকৈ অকণমান কিবা কিবি কৰি আহিছোঁ আৰু এইটো হয় মেইন বস্তু এইটো দি মই আজি পৰা বনাম এনেকৈ কৰি ত' তাকে আৰু ৰিলটো আপোনালোকে দেখিবলৈ পাব সোনকালে কালি পৰহি মানে বাকী সেয়াই গৰম শ্বুট মেকআপ সেইবোৰৰ মাজেৰে উপায় নাই এইফালে চুলি তুলি ঠিক কৰিছে এখন নকলি চুলি কাৰোবাক লাগে যদি লৈ যাব আৰু এই বাজনীয়ে বহুত ধুনীয়া ডান্স কৰিলে দেই সঁচাকৈ তুমি ধুনীয়া ডান্স কৰা সঁচাকৈ ভাল লাগিলে তুমি ডান্সাৰে চাগে ন দেখিয়ে লাগিছে ইমান ধুনীয়া নাচিছা তো সেয়াই বাকী এতিয়া শ্বুটটো কৰোঁ তো এতিয়া আমাৰ যিজন ফটোগ্ৰাফাৰজন ৰাতিপুৱা মানে ফটোগ্ৰাফাৰৰ মানে আমাৰ আভি তাৰ নামটো আভি হয় আভিয়েক একচুৱেলি আভি বুলি কৈছোঁ আৰু তো ৰাতিপুৱাৰ পৰা মানে 10টা মানৰ পৰা তাৰ শ্বুট আছিলে বোলে নপুখুৰীতে শ্বুট আছিলে ইয়াতে চাগে সেই বাজনী আছিলে নহয় দেখালোঁ তেওঁ চাগে প্ৰফেচনেল ডান্সাৰ হয় কিবা চাগে কভাৰ চং বা কিবা এটা তেওঁ শ্বুট কৰিছিলে 5 মিনিটমানৰ তো সেয়াই কৰি ইমান দেৰি হৈ গ'ল তাৰপিছত মোক মানে সি পিছবেলাকে মাতিছিলে আৰু তো মই আহি পাওঁতে তেওঁলোকৰ হ'লে আৰু তেতিয়ালৈকে সি একো খোৱাই নাই তো তাক মই নিজে কৈছোঁ বাৰু সি কৈছে যে আকৌ যদি ইয়াৰ পৰা বাহিৰলৈ যাওঁ আকৌ সোমাওঁ তেনেহ'লে আকৌ মানে হেৰি দিব লাগিব বুলি কৈছে আৰু মানে পইচা দিব লাগিব মই কৈছোঁ একো নাই দিয়া তুমি যোৱা খাই আহা কিবা এটা বেয়া লাগে তেনেকৈ আৰু ইমানেই সাংঘাতিক গৰম দিছে আৰু এনেকুৱা গৰমত শ্বুট কৰি থকা মানে সাধাৰণ কথা নহয় আৰু সেয়াই আৰু সেইটো কাৰণে তাক মই অকণ পঠিয়াই দিছোঁ আৰু মই এনেই আৰু এইফালে বহি আছোঁ তাৰ এইফালে বস্তু পাতিবোৰ আছে আৰু এইফালে ইমান ধুনীয়া ফুলপাহ মানে শ্বুটৰ কাৰণে আনিছে মোক আৰু নপুখুৰী পাৰ্কত আগতে মই খুব আহোঁ মানে দেই এইফালে তো সোমাওঁ তাকে আৰু অকণমান আগৰ স্মৃতিবোৰ মনত পৰি গৈছে মানে মোৰ বহুত বছৰ অহা নাছিলোঁ আজি ভাবিছিলোঁ মই সৰু ভাইটিক লৈ আহিম বুলি সি স্কুলৰ পৰা আহিলে তাতে স্কুলৰ পৰা আহি মই তাক লগে লগে কৈছোঁ যে হেৰি পাৰ্কলৈ যাম বল শ্বুট আছে বুলি তাৰপৰা মই মানে মোক নিবলৈ গাড়ী পঠিয়াই দিছিলে তাৰপিছত গাড়ীখন আহি পায়ে গ'ল আৰু তেতিয়া সি ভাতে খোৱা নাই তাৰপিছত সিমানখিনি ৰখিব নোৱাৰি আকৌ মই এতিয়া ওলাই আহিলোঁ নহ'লে তাক বাৰু এইবোৰ দেখা নাই যে সি পাৰ্ক দেখা নাই মানে সেইটো নহয় নপুখুৰী পাৰ্কলৈ অহা নাই গতিকে ভাবিছিলোঁ লৈ আহিম নেকি বুলি কিন্তু হ'ব আৰু বেলেগ কেতিয়াবা আনিম তাকো বহুত বেয়া গৰম লাগিছে ৰাম আৰু পাৰ্ক কি বুলি ক'ম নপুখুৰী পাৰ্ক যিহেতু গোটেইফালে কাপল
আৰু এয়া গাইজ আমাৰ বস্তু বাহিনীবোৰ সামৰিবলৈ হৈছে কাৰণ আমাৰ শ্বুট কৰা হৈ গ'ল আৰু পূৰা শুই কৰিছোঁ দেই গাইজ এইফালে পূৰা গছত উঠি হাবিত শুই শ্বুট কৰিছোঁ আপোনালোকে কেতিয়া দিবা ৰিলটো কালি পৰহিমান ৰিলটো পাই যাব গতিকে কেনেকুৱা লাগিছে জনাব আৰু এই ফুলটো মেইন এই ফুলটো দেখিছে নহয় এই ফুলটো মেইন আজি মানে এই ফুলটোৰে কাম আছিলে কিমান দিন লৈছে আৰু পুৰা উচুল কৰিব লাগিব নে এইটো আকৌ গৈ পিনে তুমি উচুল কৰিবা জানা নাই এইটো বাচিব নহয় পানীত থৈ দিবা নাই সঁচাকৈ লৈ যাওঁ নেকি কালিও কাম দিব পাৰে ন হে এনেই তোমাৰ হেৰি আছে অৰেঞ্জ এটা হোৱাইট লগাই কিনে এটা এইটো কৰি কিনে ন দিয়া বেচেৰাটো বহুত কষ্ট কৰিছে দেই অৱস্থাই নাই কিন্তু সঁচাকৈ ন তোমাৰ ৰাতিপুৱাৰ পৰা উপায় নাই সেয়াই আমাৰ শ্বুট কৰি শেষ হ'ল এতিয়া ঘৰলৈ যাম নিজৰ ঘৰ চবে কি হ'ল কি পালা মানে আমাৰ ইয়াত ভয় লাগি গৈছে মানে ইয়াত তেনেকৈ কোনো নাই ন থাৰ্ড পাৰ্চন আৰু আমাৰ বিহাইণ্ড দ্য চিনকেইটাও দেখাবলৈ নোৱাৰিলোঁ বৰ জমনি হৈছিলে যে একেবাৰে গছ উঠি কিন্তু আমি দুটাই আছোঁ এতিয়া মানে ইয়াত বস্তুবোৰ থৈ গৈছোঁ তো কোনো নাই আমাৰ মানে ভয় লাগি আছে মানে কিবা হেৰাই গৈছে নে কোনোবা লৈ গৈছে মানুহবোৰ পূৰা অহা যোৱা কৰি আছে এই ইমান তাত ঘূৰি ফিৰি কিনে এই জেগাটোতে আহি কিনে ৰখিব পাইছে ন ইয়াতে ফটো মাৰিব মানে ইয়াতে ৰখিব কেলৈ জানো ভগৱান জানে এইটোৱে গাইজ ডিষ্টাৰ্ব কৰিব ভাল পায় কিছুমান মানুহে চাবলৈ ভাল পাইছে চালেও অকণমান ছাইডত চালেও হয় আৰু কি ক'ম আৰু চাৰিওপাশৰ পৰিৱেশটোতো খাতাৰনাক ন এতিয়াহে ল'ৰা বহিছে অথনি একদম মানে কি ক'ম আৰু নোকোৱাই ভাল সেইটো ক'ব নোৱাৰি আৰু ঠিক আছে গাইজ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাকী কি কওঁ আৰু লগ পাই থাকিম আৰু কালিও আমাৰ শ্বুট আছে কালিও কিবাকৈ যদি বনাব পাৰোঁ বনাম বাৰু বাকী তাকে অকণমান দেখুৱালোঁ আৰু আজি নপুখুৰী পাৰ্কত আহি বহুত ভাল লাগিছে মই আগতে বহুত আহিছিলোঁ ইয়াতে আহিছিলোঁ ফুৰিবলৈ ঝুলনা ঝুলিব এইফালে হাতী এটা আছে নহয় এইফালে গুফা চুফা বহুত আছে এইফালে নাই নেকি কি হৈ গ'ল এতিয়া হেই গাইজ ঠিক আছে বাই বলতো কালি আকৌ লগ পাম আৰু অকণমান গাইজ অকণমান সাহসো দিবলৈ অকণমান চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি জনাব আৰু কিবাটো সেইটো কৰি ধৰিব গাইজ প্লিজ মানে কিছুমানে কয় কিমান কৈ থাকো এইবোৰ বুলি কিন্তু উপায় নাই নকলেও নহয় যে কৰি দিব গাইজ থেংক ইউ বাই